আচলতে তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনখনি 2012 চনতে ইয়াত অনুষ্ঠিত হৈছিল আৰু আজি 14 সংখ্যক তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন। এই কৰম সন্মিলনখনিত আচলতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক একত্ৰিত কৰাৰ এটা আচলতে মঞ্চ হিচাপে ইয়াত আচলতে আমি পৰিগণিত কৰিব বিচাৰোঁ। কাৰণ এই মঞ্চখনত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, প্ৰতিভাৱান যিসকল ব্যক্তি আছে, সকলোৱে এই মঞ্চখনত তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি ইয়াত বিকাশ কৰিবলৈ বা প্ৰচাৰ কৰিবলৈ বা প্ৰসাৰ কৰিবলৈ তেওঁলোকে ইয়াত আচলতে সুবিধা পাই অংশগ্ৰহণ কৰে। আৰু এই কৰম সন্মিলনটো আচলতে আজিৰ তাৰিখত চাহ জনগোষ্ঠীৰ হয় যদিও আজি অসমত বসবাস কৰা আমি অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু অসমীয়া জাতীয় সংস্কৃতিৰ এই কৰম অনুষ্ঠানটোৱে বা কৰম পৰৱটোৱে অসমীয়া জাতীয় জীৱনৰ যি সাংস্কৃতিক ভঁৰাল আছে তাত আচলতে চহকী কৰাৰ এটা অৰিহণা যোগাই আহিছে। আৰু বিশেষ কথা হ'ল যে আজি তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনৰ আজি প্ৰথম দিনা কাৰ্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণ ইত্যাদি ইতিমধ্যে হৈ গৈছে। আৰু আটাইতকৈ আকৃষ্ট আৰু আটাইতকৈ ধুনীয়া চাহ জনগোষ্ঠীৰ যিটো পৰম্পৰাগত আচলতে যিটো আপোনাৰ জাগৰণ নৃত্য, যাক আমি আখৰা বুলি কওঁ, আজি ৰাতি অনুষ্ঠিত হ'ব। আৰু গোটেই নিশাজুৰি এই নৃত্য, জাগৰণ নৃত্য, ঝুমৰ ইত্যাদি আজি ইয়াত অনুষ্ঠিত হ'ব। অহাকালি আচলতে সাংস্কৃতিক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছে, তাৰপাছত সাংস্কৃতিক আপোনাৰ সন্ধিয়া আছে। আৰু এই সাংস্কৃতিক বাৰেবৰণীয়া সাংস্কৃতিক যি শোভাযাত্ৰা আছে তাত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক আমি তাত নিমন্ত্ৰণ জনাইছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমি অসমীয়া জাতি হিচাপে আচলতে কেনেকৈ ইয়াত একত্ৰিতভাৱে আমি থাকিব পাৰোঁ। আমি বিভিন্ন জাতি জনগোষ্ঠী আছোঁ যদিও আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে একত্ৰিতভাৱে অসমীয়া, আমি ইয়াত সকলোৱে অসমীয়া জাতি। আৰু সেই হিচাপে আমি বাৰেবৰণীয়া যিটো সাংস্কৃতিক শোভাযাত্ৰা আছে তাত আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু যাতে আমাৰ এটা সমন্বয় সৃষ্টি হওক আৰু সমগ্ৰ তিনিচুকীয়াবাসীৰ ৰাইজে যাতে একত্ৰিতভাৱে এই কৰম মঞ্চখনৰ জৰিয়তে এখন মঞ্চত আমি থাকিব পাৰোঁ, এই মহান এটা উদ্দেশ্য আমাৰ এই তিনিচুকীয়া কেন্দ্ৰীয় কৰমৰ আশাত আছে।